everyone, Assalamualaikum and Namaskar. আপোনালোক সকলোকে মোৰ চেনেল সামিমছ ওয়াৰ্ল্ডৰ অন্য এটি নতুন ব্লগলৈ স্বাগতম জনাইছো। আশা কৰিছো আপোনালোক সকলোৰে খবৰ ভাল, আল্লাহ কৰাত মোৰো ভালে। আৰু যোৱাকালি আহি পালো আম্মাহঁতৰ ঘৰত ঈদ বুলি আৰু এযোৰ ড্ৰেছকে পিন্ধি ললো। মানে আজি ইমান বেছি গৰম পৰিছে, হেতু কাৰণে হেভি ড্ৰেছ পিন্ধিব মন যোৱা নাইকিয়া। পেহীহঁতৰ ঘৰত যাওঁ ঈদ খাবলৈ কাৰণে, বহুত দিনৰ পৰা মাতি আছিলে পেহীয়ে, হেতু কাৰণে ভাবিলো আজি ঈদ বুলিয়ে যাওঁ পেহীহঁতৰ ঘৰত। আৰু এইফালে আম্মা এফলা হওক ভাবিছো আম্মাকো দেখাই দিওঁ বুলি অলপ। আম্মাও নতুন ঈদৰ ড্ৰেছ পিন্ধিছে আৰু ঈদ মুবাৰক। ঈদ মুবাৰক। আম্মাৰ ফুল ড্ৰেছটো দেখাম দেই আপোনালোকক। আৰু এইটো দিছে আম্মাৰ জোৱাইকে দিছে ঈদ বুলি, ডাঙৰ জোৱাই দিছে। আৰু এতিয়া পেহীহঁতৰ ঘৰত যাম, এতিয়া 1 মানে বাজিলে চাগে, সেয়া ঘড়ীত দেখিছে আপোনালোকে। আৰু আম্মাক দেখাই আছোঁ বাৰু দেই ভালকৈ। আৰু ব্লগটো আৰম্ভ কৰি দিলোঁ, একেবাৰে শেষলৈকে চাব। আৰু এয়া চব নতুন, আজি চব নতুন পিন্ধিছে চব। মোৰ কাৰণে যি কাপোৰ আনিলে মই পিন্ধিবই নোৱাৰিম, মানে গৰম। পেহীহঁতৰ ঘৰত আহি পালোঁ আৰু আজি যে সঁচাকৈ ইমান বেছি ৰ'দ দিছে। ৰোজাটো ইমান বেছি ধুনীয়াকৈ পাৰ কৰাই নিলে ন আল্লাই। আৰু এতিয়া ৰ'দ। এতিয়া আহি মেলি বহিছোঁ অলপ। আম্মাহঁত কথা পাতি আছে পেহীৰ লগত, দেখাম বাৰু আপোনালোকক। আৰু বাকী আজি যিমানখিনি পাৰোঁ দেখাম আপোনালোকক, একেবাৰে শেষলৈকে চাব দেই ব্লগটো। আৰু ভাবিছোঁ এতিয়া অকণমান দেৰি পেহীৰ লগত কথা পাতোঁ, বহুত দিনৰ মূৰত লগ পাইছোঁ পেহীক। আৰু কথা চথা পাতোঁ অলপ দেৰি, আৰু আপোনালোকক দেখাই থাকিম, চাই থাকিব দেই। দেখি পালোঁ কিউট বস্তু এটা, এয়া চাওক, দেখিছেনে আপোনালোকে? ইমান বেছি কিউট হয় ন। এইফালে পেহাই আমাক নাস্তা ছাৰ্ভ কৰি আছিলে। আৰু পেহাই মানে খানা বনাই আৰু খুৱাই খুব বেছি ভাল পায়। আৰু যেতিয়াই মানে পেহীহঁতৰ ঘৰত আলহী আহে, প্ৰায়ভাগ খানা মানে পেহায়ে বনায়, আৰু পেহাই বহুত বেছি টেষ্টি খানা বনায়। আৰু এইফালে নাস্তাত কি আছিলে অলপকৈ দেখাই দিলোঁ আপোনালোকক। আৰু ঈদ বুলি জানে নহয়, প্ৰত্যেকৰ ঘৰতে সকলোৱে মানে ইমান বেছি চখ কৰে ন। আৰু আম্মা মানে বহুত দিনৰ মূৰত পেহীহঁতৰ ঘৰত গৈছিলে, মাজতে আম্মাৰ বেমাৰ আছিলে ন, সেইটো কাৰণে আম্মা ক'তো যোৱা মেলা নাছিলে। সেইদিনাখন বহুত দিনৰ মূৰত আম্মা ঈদ বুলি ওলাই আহিছিলে। আৰু পেহীয়ে মানে কেইবাদিনৰ আগৰ পৰাই মাতি আছিলে। আৰু এনেও চাবচোন, ঈদ বুলি আমি প্ৰত্যেকৰ ঘৰতে ইজনে সিজনৰ ঘৰত অহা যোৱাটো কৰিব লাগে ন, তেতিয়াই মানে ফেমিলিৰহে ৰিলেশ্যনটো থাকে। আৰু আজিকালি চাবচোন, মানে টাইমৰ কাৰণে আজিকালি যিহেতু মানুহৰ সময় নথকা হৈ গৈছে, সেইটো কাৰণেহে আগৰ যিটো ৰিলেশ্যন আছিলে মানুহৰ মাজত, সেই বস্তুটো নোহোৱা হৈ গৈছে ন। আৰু এইফালে পেহীকো অলপ দেখাই দিলোঁ। ব্লগটো আকৌ আজি নেক্সট ডে'ৰ পৰা কণ্টিনিউ কৰিছোঁ। যোৱাকালি পেহীহঁতৰ ঘৰৰ পৰা অহাৰ পিছত মানে ওচৰৰ বৌহঁতৰ ঘৰত ফুৰিব গৈছিলোঁ। তাৰপিছত আকৌ একগাল আলহী আহিলে আমাৰ ঘৰত, সেইটো কাৰণে ব্লগ নকৰিলোঁ। আৰু এতিয়া মাইনা বৌহঁতৰ ঘৰত মোক এইটো ব্ৰেকফাষ্ট কৰিবৰ কাৰণে মাতিছে। আৰু গা চা ধুই মেলি ধুনীয়াকৈ ৰেডি হৈ গ'লোঁ। আজিও ক'ৰবাত ফুৰিব যাম বাৰু, আজিৰ দিনটোও আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। মাইনা বৌহঁতৰ ঘৰৰ পৰা আমি ভাড়াঘৰলৈ গৈছিলোঁ। আৰু মানে আমাৰ ভাড়াঘৰত যিকেইঘৰ মানুহ আছে, তেওঁলোকো আমাৰ একদম ফেমিলিৰ নিচিনা। এইফালে আম্মাও অলপ বৌক হেল্প কৰি দিছে। ফিৰোজা বৌ, তেওঁ নলবাৰীৰ হয়, আৰু তেওঁলোক মানে একদম আমাৰ ফেমিলিৰ নিচিনা। আৰু খুব হেঁপাহেৰে ভাবিছিলে আমাক ঈদ খুৱাম বুলি। আৰু এইফালে তেওঁ এতিয়া চিকেন ফ্ৰাই কৰি আছে। আৰু কিছুমান মানুহ চাবচোন, মানে নিজৰ বুলি ক'বলৈ বা ফেমিলি বুলি ক'বলৈ অকল ব্লাড ৰিলেশ্যনে হ'ব লাগিব যে, সেইটো কথা নহয় ন। আৰু সঁচাকৈ কিছুমান পৰৰ মানুহকো মানে আপোন কৰিব পাৰি। আৰু এইফালে তেওঁ আমাৰ কাৰণে কি বনাইছিলে তাকো অলপকৈ দেখাই দিলোঁ। আৰু এনেকৈ মিনি ব্লগ এটা আপোনালোকৰ মাজত শ্বেয়াৰ কৰিলোঁ। কেনেকুৱা লাগিলে প্লিজ কমেণ্ট কৰি জনাব দেই।